কৰোঁ সকলোৱে ভালে আছে বুলি। সাধাৰণতে মানুহে বিনা কেমিকেল থকা প্ৰডাক্টেৰে মেকআপ ৰিমুভ কৰিব বিচাৰে। সেইকাৰণে মেকআপ ৰিমুভ কেনেকৈ কৰে মই আপোনালোকক দেখাব বিচাৰিছোঁ। এটা বাটিত অকণমান গাখীৰ লৈছোঁ, লগতে এটুকুৰা কটন লৈছোঁ। কটন টুকুৰা ভালদৰে ভিজাই ল'ম। তাৰপিছত গোটেই ফেচটোত ভালদৰে ঘঁহি যাম। কপালৰ পৰা ষ্টাৰ্ট কৰি আইব্ৰৰ পৰা লাইনাৰ পৰ্যন্ত ৰিমুভ কৰি দেখাম। মই এইটো দাৱা কৰিব নোৱাৰোঁ যে গেৰাণ্টি দিব নোৱাৰোঁ যে আপোনালোকৰ ৱাটাৰপ্ৰুফ মেকআপ ৰিমুভ হ'ব। সাধাৰণতে আমি যোনটো মেকআপ কৰোঁ ডেইলি ৱেৰৰ বাবে, সেইটো মেকআপ আপোনালোকৰ ইজিলি ৰিমুভ হ'ব। আপোনালোকেও ঘৰত কৰি চাব। মই ভালদৰে দেখাইছোঁ, স্কিপ নকৰিব, ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক, গম পাব তেতিয়া। মাস্কাৰা লগাইছিলোঁ, আইলেছটোত ভালদৰে লাহে লাহে ৰিমুভ কৰিব। মই নৰ্মেল গৰু গাখীৰে লৈছোঁ। এয়া দেখিছেনে কিমান ৰিমুভ হৈছে। মাস্কাৰাটো মই ৱাটাৰপ্ৰুফ লগোৱা নাই, ইজি ৱাছ লগাইছোঁ। কিন্তু যোনটো মই আইলাইনাৰ লগাইছিলোঁ সেইটো ৱাটাৰপ্ৰুফে আছিলে, তথাপিও গৈছে। গাখীৰতকৈ ভাল ক্লেনজাৰ আৰু একো নাই। মই ভালদৰে গোটেইখিনি ৰিমুভ কৰি পেলাই মুখখন ক্লিন কৰিম। ক্লিন কৰি পেলাই মুখখন এবাৰ নৰ্মেল পানীৰে ধুই দিম, বা আপুনি ফেচ ৱাছো কৰিব পাৰে। লিপষ্টিকো ৰিমুভ হৈছে। এইটো ৱাটাৰপ্ৰুফ লিপষ্টিক আছিলে, তথাপিও ৰিমুভ হৈছে, চাব পাৰে আপোনালোকে। আৰু শুকান কটন এটুকুৰা ল'ব। গোটেইখিনি হোৱাৰ পিছত য'ত আছে সেইখিনি ভালদৰে আপুনি ৰিমুভ কৰি দিব, তেতিয়া গোটেইখিনিয়ে যাব। এয়া দেখিছেনে কেনেকৈ ৰিমুভ হ'ল। মুখত লাগি থকা গাখীৰখিনি গুচাই দিলোঁ। তাৰপিছত ভালদৰে মই নৰ্মেল পানীৰে ধুইছোঁ, আপোনালোকে ফেচ ৱাছ কৰিব পাৰে। মই নৰ্মেল পানীৰে ধুই দেখাইছোঁ কেনেকুৱা হৈছে। দেখিছেনে গোটেই ক্লিন হৈ গৈছে। চকুতো একো নাই, ফেচতো একো নাই।